বাৰিষা অহাৰ লগে লগেই নৈপৰীয়া অঞ্চলসমূহৰ সাধাৰণ জনতাৰ জনজীৱন হৈ পৰে বিপন্ন। এতিয়া ৰাজ্যত বাৰিষাৰ দ্বিতীয়টো বান আৰু এই দ্বিতীয়টো বানতে যোৰহাট জিলাৰ নৱগঠিত মৰিয়নি বিধানসভা সমষ্টিৰ টিয়ক ৰাজচক্ৰৰ বনাই নপমুৱা অঞ্চলত বানে লৈছে এক ভয়াৱহ ৰূপ। আজি এটা সপ্তাহৰ পূৰ্বে প্ৰথমটো বানে ছিঙি নিয়া জাজি নদীৰ ৰিং বান্ধে পানী অহৰহ সোমোৱাৰ ফলত প্ৰায় 1000 বিঘা কৃষিভূমি ক্ষতি কৰাৰ লগতে নপমুৱা অঞ্চলৰ প্ৰায় শতাধিক পৰিয়াল আজি জলবন্দী। নাই বহিৰ্জগতৰ তেওঁলোকৰ কোনো যোগাযোগ। বাৰিষাৰ মাজতেই এই ৰিং বান্ধৰ চিগা অংশ মেৰামতি কৰিব নোৱাৰিলে এই বাৰিষাটো এই বৃহত্তৰ অঞ্চলটোৰ বাবে যে অভিশাপ হ'ব সেইটো নিশ্চিত। অৱশ্যে ইতিমধ্যে মৰিয়নিৰ বিধায়কৰ তৎপৰতাত নৱনিৰ্বাচিত জিলা পৰিষদৰ সদস্যগৰাকীয়ে অনতিপলমে ৰাইজৰ এই সমস্যা সমাধানৰ বাবে ব্যৱস্থা কৰিব বুলি আশ্বাস প্ৰদান কৰিছে। বিষয় জাজি নদীৰ বানপানীয়ে ৰিং বান্ধ ছিঙি হাজাৰ হাজাৰ মানুহৰ ক্ষতি নষ্ট কৰিছে আৰু কঠীয়া পুৰাই কঠীয়া পলসে পুতি পেলালে। এতিয়া ৰাইজৰ পানীৰ হাঁহ নচৰা হৈছে, সাঁতুৰি নাদুৰি থাকিবলগীয়া হৈছে। কণ কণ ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষাৰ পৰা বিৰত থাকিবলগীয়া হৈছে। এইটো আজি প্ৰায় এসপ্তাহে হ'ল ছিগা, আগতে বনোৱা নাই। আগত নবনোৱাৰ কাৰণে এই পৰিস্থিতি হ'বলগীয়া হৈছে। পঞ্চায়তৰ মানুহে আহি কয় যে এইটো বুজ দিলে বুজ থৈ দিব লাগে বুলি, কিন্তু বুজ দিয়ে ৰাখিম বুলি থৈ দিয়ে। কিন্তু এইবাৰ প্ৰায় দুহাতহে আছিলে, তেনেকুৱাতে ছিঙি পেলাই এনে অৱস্থাত পৰিস্থিতি হৈছে। গতিকে এইটো অতি সোনকালে চৰকাৰে কি ব্যৱস্থা কৰে আমি নাজানো, কিন্তু এইটো ভিতৰ চাইডে নামাৰিলে ইয়াক বাহিৰে মাৰি ইয়াক ৰাখিব নোৱাৰিব। ভিতৰেদি মথাউৰি হিচাপে মাৰিলেহে ইয়াক ৰাখিব পৰা যাব। আৰু ৰাইজৰ মানে এতিয়া যিটো অৱস্থা হৈছে দেখিলে চকু পানী ওলোৱা আৰু পেটৰ ভোকত থাকিবলগীয়া হৈছে। এই গোটেই এৰিয়াটোত 50-60 ঘৰ হ'ব, তাতকৈ নহ'ব। আগতে নবনাই, এতিয়া আমাৰ কথা নামানো, আমাৰ নিচিনা মানুহ গণিতাকে নকৰে। এতিয়া এটাই ভুল হয় যে মোৰ ল'ৰাকেইটাও ঘৰৰ পৰা ইয়াত আউট হৈ ইয়াত খেয়া নহয়হি, তাৰমানে আমাৰ কথা নামানে। সিহঁতৰ ভাল কথা লাগে, এটাইখিনি লৈ কি কৰিব। বাঁহৰ বুৰুজত ধৰি লওক এইটো পানী শুকাই গ'লে যদি এই কিনাৰতে মাটি কাটিলে নহ'ব, এইবোৰ চব ঢাপলৈকে মাটি ৰুই এতিয়া শান্তি কৰে। তাত কোনে কি কৰিব, তেতিয়া সেইকাৰণে মই ল'ৰাকেইটাকো আহিব নিদিওঁ দেই, কষ্ট হয়। অসম আদিত্য টিয়ক।